Sana susah Kusta sana. মানে কি হয় ৰাকেশ চাহ বুলি এজন মানুহ বিহাৰী মানুহ হয় আমাৰ প্ৰায় 4 বছৰ আগতে দেই পূৰ্বতে মোৰ দেউতাৰ তেতিয়া বেমাৰ আমাৰ ঘৰৰ লগত ভাল আৰু দেই আমাৰ ঘৰলৈ আহে আৰু আমাৰ ঘৰৰ লগত ভাল তেখেতৰ মানে হেৰি ব্যৱসায় কৰিম বুলি আৰু মাকৰ কিবা কেঞ্চাৰ কিবা দেখুৱাই চাৰ্টিফিকেট ভুৱা চাৰ্টিফিকেট আমাৰ ঘৰৰ পৰা মানে দেউতাৰ পৰা মানে মোৰ পইচা প্ৰায় 1.5 লাখ টকা দেই প্ৰায় 1.5 লাখ টকা লৈ গৈছে মানে এদিন আহে 10,000 20,000 এনেকৈ দিয়ে আৰু আমিও দিওঁ আৰু মাকৰ বেমাৰ বুলি ক'লে ব্যৱসায় কৰিম বুলি কয় আৰু তাৰপিছত মোৰ পাপা ঢুকালে 2023 দেই তাৰপিছত আমাৰো অকণমান অৱস্থা পাতি বেয়া হৈ গ'ল আমি এতিয়া তেওঁৰ ঘৰলৈ যাওঁ পইচা খোজোঁ তেখেতৰ ভনীয়েকে আৰু মাকে কয় যে আমি বোলে একো পইচা পাতি লোৱা নাই আৰু কিন্তু মানে আমি লগেই নাপাওঁ মানে হেৰিক আমাক কয় যে হেৰি তোমালোকক বোলে হেৰি ফচাই দিম বোলে মোৰ দাদাক কয় ফচাই দিম বোলে ৰেপ কেছত মানে তেওঁৰ ভনীয়েকে মানে তাৰপিছত কি হয় আমি 3 বছৰ দিন ধৰি আমি একো মাত পতা নাই দেই 3 বছৰ দিন ধৰি আজি মানে আমি DCP হেৰিত লগ পালোঁ তাৰপিছত মই মানে খুজিলোঁ আৰু ক'লোঁ দিয়ক আমি পাবলগীয়া পইচা আছে তেওঁ ক'লে যে হেৰি মানে মোক বেয়াকৈ ইংগিত দিছে আৰু যে তই মোৰ লগত যাবি নেকি কিবা কৰিবি সেইকাৰণে মাৰপিট কৰিলোঁ দেই মাৰিলোঁ মানে খং উঠিবই ন তাৰ পৰা আমি সেইকাৰণে এতিয়া থানাত লৈছোঁ আমি এজাহাৰো দিছোঁ এতিয়া কি ব্যৱস্থা কৰে এতিয়া তেখেতৰ ৰাকেশ কুমাৰ চাহ প্ৰায় 4 বছৰ পূৰ্বতে হয় প্ৰায় 1.5 লাখ টকা তেখেতৰ ঘৰটোতো বিহাৰতে হ'ব কিন্তু ৰজামধ্যমত হেৰি ভাড়া ঘৰ লৈ থাকে অঁ ধৰিলোঁ তেখেতে পইচা খোজোতে তেখেতে অশ্লীল ব্যৱহাৰ কৰিছে মানে মোক গাত হাত দিছে যাবি নেকি বল সেয়া কৰিছে আমাৰ পইচা লাগে অঁ দিছোঁ এজাহাৰ পইচাও লাগে আৰু সিও শাস্তি পাব লাগে তেনেকৈ এজাহাৰ দিছোঁ আমি